নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো আৰু অৱশেষত অপেক্ষাৰ অন্তত গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ মেৰিট লিষ্ট বা ৰিজাল্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ৰিজাল্টখন আমি কিছু এনালিসিস কৰিম, মাৰ্কসমূহ আমি পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিম, লগতে কিমান মাৰ্কছলৈকে গভৰ্ণমেণ্ট কলেজ পোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আমি কথা পাতিম আৰু ফাইনেলি আমি এইবোৰ ডাউট অলপ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যে এই বছৰ ডাইৰেক্ট এডমিশন হ'ব, কাউন্সেলিং হ'ব নে কলেজে এপ্লাই কৰিব লাগিব, তেনে ধৰণৰ কথাসমূহ যিসমূহ ডাউট থাকে সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম। অকণমান আমি ওপৰে ৰিজাল্টখন চাই লওঁ, যেহেতু ৰিজাল্ট আজি পাব্লিছ কৰা হৈছে। চ' জিউ বিএড CET 2025 ৰেংক লিষ্ট। চ' ৰেংক 1ত আছে প্ৰীতি দে, কংগ্ৰেচুলেশ্যন প্ৰীতি। ৰেংক 1ত আছে আৰু ৰেংক 1ৰ টোটেল মাৰ্কছ যিটো লাভ কৰিছে 286, ঠিক আছে। চ' 286 মাৰ্কলৈকে মাৰ্কছ পাইছে ৰেংক 1 জনে, ঠিক তেনেকে বাকীসমূহ ৰেংক আছে। আমি চাওঁ 200 মাৰ্কলৈকে লাষ্ট কিমান ৰেংকলৈকে 200 মাৰ্ক পাইছে, আমি অলপমান আমি চাবলৈ যদি চেষ্টা কৰোঁ 200 মাৰ্ক কিমান ৰেংকলৈকে আছে অলপ যদি আমি চাবলৈ চেষ্টা কৰোঁ। 200, এয়া 200 মাৰ্ক দেখিবলৈ পাইছোঁ। 170 ৰেংক 221। 200 মাৰ্কছৰ ওপৰত কোনটো ৰেংকলৈকে পাইছে সেইটো আমি চাবলৈ চেষ্টা কৰোঁ। এয়া 209, 300 ৰেংক, ঠিক আছে। 207 আহি গ'ল। আমি অলপমান চাবলৈ চেষ্টা কৰিছোঁ, অলপ ৰিজাল্টটো এনালিচিছ কৰোঁ যাতে আমি গম পাব পাৰোঁ যে কিমান মাৰ্কছলৈকে বা কিমান ৰেংকলৈকে গভৰ্ণমেণ্ট কলেজসমূহ পোৱাৰ সম্ভাৱনা থাকিব, ঠিক আছে। চ' ফাইনেলি 200 মাৰ্কলৈকে লাভ কৰিছে 497, অলমষ্ট 500 ৰেংকলৈকে 200 মাৰ্ক লাভ কৰিছে, ঠিক আছে। চ' এতিয়া কি এক্সপেক্ট কৰিব পাৰি যে প্ৰায় 700 মাৰ্কলৈকে কেইবাখনো কলেজত যদি এপ্লাই কৰা থাকে গভৰ্ণমেণ্ট কলেজত, প্ৰায় 700 মাৰ্ক নহয় 700 ৰেংকলৈকে গভৰ্ণমেণ্ট কলেজ পোৱাৰ সম্ভাৱনা থাকে। 700-800লৈকে, সেইটো এপ্লাইৰ পিছত যিটো ফাইনেল কাট অফ ওলাব কলেজ ৱাইজ সেইটোত আমি গম পাম। এতিয়া ছেকেণ্ড যিটো ডাউট থাকে, ছেকেণ্ড ডাউটটো হৈছে কলেজে এপ্লাই কৰিব লাগিব নে কি কথা, সেই বিষয়েও ইতিমধ্যে যিখন ৰিজাল্ট ওলাইছে ৰিজাল্টখনত ক্লিয়াৰলি মেনশ্যন কৰা হৈছে যে আমি যদি চাওঁ পইণ্ট নাম্বাৰ 6, কেণ্ডিডেটছ শ্বেল হেভ টু ডাইৰেক্টলি এপ্লাই টু দ্য ৰেকগনাইজড বিএড কলেজেছ অৰ ইনষ্টিটিউটছ, ঠিক আছে। চ' ইয়াত ক্লিয়াৰলি কৈ দিছে যে কলেজে এপ্লাই কৰিব লাগিব, ডাইৰেক্টলি এপ্লাই কৰিব লাগিব কলেজসমূহত বা ইনষ্টিটিউটসমূহত ফৰ এডমিশ্যনছ। লগতে কলেজসমূহৰ কাৰণে ইনষ্ট্ৰাকশ্যন দিছে দ্য এফিলিয়েটেড বিএড কলেজেছ আণ্ডাৰ জিউ এজ পাৰ দ্য ৰেজিষ্ট্ৰেশ্যন shall start the admission process based on the merit list only, ঠিক আছে। কলেজে এডমিশ্যন প্ৰচেছটো নিজে কৰিব, গতিকে আগৰ দৰে হ'ব। আগৰ বছৰসমূহত যেনেধৰণে কলেজে এপ্লাই কৰিব লগা হৈছিল সেই ধৰণে এপ্লাই হ'ব। যদি মাৰ্কছ আৰু ৰেংক লৈ পেলাই কাৰোবাৰ আখুৱা আছে তেওঁলোকে OMR শ্বীটখন ফটোকপি লাভ কৰিব, 500 টকা জমা দিব লাগিব, লগতে এইকেইখন ডকুমেণ্টছ দি পেলাই OMR শ্বীট লাভ কৰিব পাৰিব। যি নহওক, যিসকলৰ ভাল ৰেংক আহিছে, উইদিন 2000 ৰেংক আছে, উইদিন 3000 ৰেংক আছে, সকলোকে কংগ্ৰেচুলেশ্যন, সকলোৱে চিট পাব, ঠিক আছে। তেনেধৰণে এপ্লাই কৰক, এপ্লাইৰ অন্তত দেখা যাব সকলোৱে চিট পাব। লাষ্টৰ ফালে আমি অকণমান যদি আহোঁ, ঠিক আছে। চ' 14,000 এনেকে বাৰু, যি নহওক জনালোঁ আপোনালোকক যে বিএড এন্ট্ৰেন্সৰ ৰিজাল্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে। এই ডকুমেণ্টছটো মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিম, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু লগতে লাৰ্ণিং কিউবৰ হোৱাটছএপ গ্ৰুপ জইন কৰিব। লাৰ্ণিং কিউবৰ হোৱাটছএপ গ্ৰুপত বিএড এডমিশ্যনৰ পিছতো আপোনালোকৰ কাৰণে সুবিধাজনক লাভজনক কণ্টেণ্ট তাত উপলব্ধ কৰা হ'ব। থেংক ইউ ছ' মাছ।